নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানক সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকুৱা যাব ম আৰু মূৰ্ধন্য এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে সিংহ ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এইবিলাক পইণ্ট খুব ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব বৰ্তমান আপোনালোকে দেখিবলৈ পাৰিছে যে ইয়াতে স্বাস্থ্যৰ ক্ষেত্ৰতে কৈ দিছো যে ইয়াতে কেতুৰ স্থিতি আছে আৰু ৰাহুৰ স্থিতি আছে আৰু গ্ৰহকেইটা গোটেইকেইটা এফালে আছে এটু সাইড গোটেই খালি হৈ আছে তাৰ মানে এটু কোৱা হয় কালসৰ্প যুগ চন্দ্ৰ গ্ৰহটো যদিও দুদিনৰ মূৰে মূৰে আগবাঢ়ি যাব কিন্তু চন্দ্ৰ গ্ৰহটো এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয় বাকিবিলাক গ্ৰহই ইয়াতে তাৰমানে ডাইৰেক্টলি প্ৰভাৱ দিব নোৱাৰিব বেলেগটো সাইডত তাৰমানে এটু সাইড খালি হৈ থাকিলে যে হেতু কাৰণে আপোনালোকৰ লাইফৰ কিবা নহয় কিবা দিখত বহুত কষ্ট কৰিও যে কম ফল পাই আছো বা অলপ উপায়বিহীন হৈ চলিবলগীয়াত পৰিছে তেনেকুৱা দেখা যাব মংগল গ্ৰহটো 6 তাৰিখৰ পিছত ইয়াতে আহিব যদিও কেতু আছে ধৰি লওক এটু ঘৰৰ ইফালে মংগলে থাকিব ইফালে তাৰমানে দুটাৰ মাজত তাৰমানে কেতু ক্ৰছ নকৰে সো বৰ্তমান সময়ছোৱাত আপোনালোকে স্বাস্থ্যজনিত ক্ষেত্ৰত বিশেষকৈ স্কিনৰ প্ৰব্লেম হ'ব পাৰে ফুড এলাৰ্জি কিছুমান বস্তু খাদ্য বস্তু খালে হজম নহ'ব পাৰে সো সাৱধান হ'ব গেষ্ট্ৰিকৰ কমপ্লেইন দিব পাৰে এইখিনি সময়ছোৱাত আপোনালোকে খুব ভালদৰে আপোনালোকে সাৱধান হৈ খাদ্য খানা খাব লাগিব মংগলৰ দৃষ্টি 6 তাৰিখলৈকে আপোনালোকৰ ৰোগৰ স্থানতো আছে সো ৰক্তচাপজনিত যিবিলাক প্ৰব্লেম হয় বা আপোনালোকৰ খুব পানীৰ পিয়াহ লগা চকুৰ অসুখ হৈছে বা হাড়ৰ মজ্জা ৰোগ খজুৱতি ৰিলেটেড প্ৰব্লেম এইবিলাক হ'ব পাৰে সো অলপ বেছি সাৱধান হ'ব লাগিব শনি গ্ৰহটো ৰোগৰ স্থানৰ মালিক হৈ আপোনালোকৰ ইয়াতে আছে যিসকলৰ বয়স হৈছে যিসকলৰ গাৰ বিষ ভৰিৰ বিষ আঁঠুৰ বিষ কঁকালৰ বিষ এনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে তেতিয়াহ'লে বেছি সাৱধান হ'ব লাগিব এইখিনি সময়ছোৱাত আপোনালোকে ফিজিক্যাল এক্সাৰসাইজ বা শাৰীৰিক ব্যায়াম চৰ্চা কৰিব পাৰিলে আপোনালোকৰ কাৰণে উপকৃত হ'ব পাৰিব ভাল এটা আপোনালোকে স্বাস্থ্য মেইনটেইন কৰিবলৈ পাৰিব উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় এইবিলাক গোটেই পইণ্ট একেলগে আলোচনা কৰিছো বৃহস্পতি আছে ইনকামৰ ঘৰত অতিশয় ভাল স্থিতি বৃহস্পতিৰ দৃষ্টি পৰিছে পৰাক্ৰমৰ ঘৰত বুদ্ধি স্থানত আৰু ব্যৱসায়ৰ ঘৰৰ মালিক আপোনালোকৰ সংঘৰ্ষৰ ঘৰত গৈছে সো যিসকল ব্যৱসায়ী আছে ব্যৱসায়ৰ ধন উপাৰ্জন কৰোতে এক্সট্ৰা কিছুমান এফৰ্ট দিব লাগিব বৰ্তমান ইনকামত বৃদ্ধিৰ ক্ষেত্ৰত বৃহস্পতিয়ে যথেষ্টখিনি সহায় কৰিব আপোনালোকৰ যিখিনি অৰ্হতা আছে সেইখিনি আপোনালোকে ইউজ কৰি পেলাই বহুত ভালে ৰিজাল্ট পাব পাৰিব বুদ্ধিৰ ব্যৱহাৰ কৰক কমিউনিকেশ্যন স্কিলছৰ ব্যৱহাৰ কৰক আপোনালোকে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰক কিন্তু পাৰ্টনাৰশ্বিপত ব্যৱসায়ৰ ক্ষেত্ৰত অলপ প্ৰব্লেম আছে ৰাহু থাকিলে কনফিউজন ক্ৰিয়েট কৰি আপোনালোকৰ যিসকলৰ ব্যৱসায়িক পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত অলপ প্ৰব্লেমেটিক দেখা গৈছে এইখিনি সময়ছোৱাত শ্বেয়াৰ মাৰ্কেটত যিসকলে কাম কৰি আছে এই দুবছৰ সময়ছোৱা অলপ ভাল নহয় মাৰ্চৰ 29 তাৰিখৰ পিছৰ পৰা দুবছৰ সময় 2027 চনৰ ফেব্ৰুৱাৰীলৈকে এইখিনি সময়ছোৱা অলপ ভাল নহয় সো এইখিনি সময়ছোৱাত যিসকলে শ্বেয়াৰ মাৰ্কেট জুৱা লটাৰী বা যিবিলাক শৰ্টকাট মানে ৱে অফ আৰ্নিং হয় যি মানে আপোনালোকে এইখিনি সময়ছোৱাত কোনো ধৰণৰ চুটি পদ্ধতিৰে য'ত মানে ধৰি লওক ডাবল হৈ যায় এনেকুৱা হৈ যায় এই ধৰণৰ মানে শৰ্টকাট মেথডেৰে ইনকাম কৰিবলৈ চেষ্টা নকৰিব অন্যথা প্ৰব্লেমত পৰিব পাৰে আপোনালোকৰ কাৰণে উপাৰ্জনৰ ঘৰত বৃহস্পতিৰ স্থিতিয়ে নিজৰ জ্ঞান বুদ্ধি ব্যৱহাৰ কৰি উপাৰ্জনত কেনেকুৱাকৈ বৃদ্ধি কৰিব পাৰি সেইটো ক্ষেত্ৰত নিশ্চয় সহায় কৰিব সেভিংছৰ ঘৰৰ মালিক হ'ল বুধ গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে 6 তাৰিখৰ পিছত বুধ গ্ৰহটো ইনকামৰ ঘৰত স্বগৃহী হ'ব এইখিনি সময়ছোৱা আপোনালোকৰ কাৰণে নিশ্চয় বেনিফিটেড হ'ব পাৰিব আপোনালোকৰ সেভিংছত বৃদ্ধিৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল দেখা গৈছে যিসকলে চৰকাৰী চাকৰিৰ কাৰণে মাথা মাৰি আছে 6 তাৰিখলৈকে আপোনালোকে পুলিচ বিভাগ সেনাবাহিনী বা ডিফেন্স সেক্টৰত চাকৰিৰ কাৰণে ভাল বা মেকানিক্যাল ইঞ্জিনিয়াৰ বা আপোনালোকৰ অস্ত্ৰোপচাৰ ডাক্তৰ এইবিলাক ক্ষেত্ৰত আপোনালোকে ভাল পাৰফৰ্ম কৰিব পাৰিব ব্যৱসায়ৰ ক্ষেত্ৰতো কৈছো যে আপোনালোকে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিলে আপোনালোকৰ পাৰ্টনাৰৰ ফালৰ পৰা এইখিনি সময়ছোৱাত ঠগ প্ৰবঞ্চনা হ'ব পাৰে সাৱধান হ'ব লাগিব আপোনালোকৰ সেভিংছৰ ক্ষেত্ৰত শনি গ্ৰহটোৰ সপ্তম দৃষ্টি পৰি আছে কিছুমান অলাগতিয়াল খৰচে এইখিনি সময়ছোৱাত আপোনালোকৰ বহুখিনিয়ে জমা ধন ডাউন কৰি দিব পাৰে খৰচ কৰাই দিব পাৰে সো সাৱধান হ'ব ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানত শুক্ৰ গ্ৰহটোৰ স্থিতি 29 তাৰিখলৈকে আছে সো এটো এটা অতিশয় ভাল স্থিতি এটা শুভ গ্ৰহ ভাগ্যস্থানত থাকিলে যদিও লাল কিতাপৰ কনসেপ্ট অনুযায়ী যদি যাও বৃহস্পতিৰ শত্ৰু গ্ৰহ হয় তথাপিও শুক্ৰ গ্ৰহটো ইয়াতে এটা শুক্ৰ গ্ৰহৰ কাৰণে নিউট্ৰেল ৰাশিত আছে সো বৰ্তমান সময়ত নিশ্চয় বেনিফিটেড হ'ব পাৰিব শুক্ৰ গ্ৰহটো আপোনালোকৰ কাৰণে কৰ্মস্থানৰ মালিক হৈ ভাগ্যস্থানত আহিছে সো ভাগ্যৰ জৰিয়তে কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বা প্ৰমোচনৰ বৃদ্ধিৰ ক্ষেত্ৰত নিশ্চয় সহায় লাভ কৰিব পাৰিব
আপোনালোকৰ পিতা বা গুৰুজনৰ সৈতেও ভাল এটা ৰিলেশ্যন মেইনটেইন কৰিব পাৰিব। ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত বেয়া নহয়। আপোনালোকৰ কেতুৰ দৃষ্টিও আছে আৰু বৃহস্পতিও স্থিতি বেয়া নহয়, এটা কাৰক ঘৰতে আছে। চ' এইটো এটা অতিশয় ভাল স্থিতি। ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত নিশ্চয় বেনিফিটেড হ'ব পাৰিব। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক বৃহস্পতিয়ে ইয়াতে দৃষ্টি দি আছে আৰু বিবাহৰ স্থানতো দৃষ্টি দি আছে। চ' যিসকল অবিবাহিত আছে বা লাভ ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ কাৰণে এইখিনি সময়ছোৱা যথেষ্ট ভাল। বৰ্তমান সময়ছোৱাত আপোনালোকে অলপ কমিউনিকেশ্যনখিনি ভালদৰে কৰি ৰাখক। বৰ্তমান সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিৰ দৃষ্টি যিহেতু বুদ্ধি স্থানত আছে, চ' বৰ্তমান সময়ছোৱাত আপোনালোকে বুদ্ধিৰ জৰিয়তেও বেনিফিটেড হ'ব পাৰিব। আপোনালোকে যিসকল অবিবাহিত আছে তেওঁলোকে বিবাহৰ কাৰণে আপোনালোকে যিসকলে চেষ্টা কৰি আছে, এইখিনি সময়ত ভাল প্ৰপ'জেল আহিব পাৰে। এইখিনি সময়ছোৱাত বিবাহৰ ক্ষেত্ৰত হৈ যোৱাৰ ক্ষেত্ৰতো বহুতেই ভাল দেখা গৈছে। যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে অলপ কনফিউজন ক্ৰিয়েটিং ফেক্টৰ আছে। ইয়াতে ৰাহুৱে সদায় মনত কিছুমান ভয় ভাৱ, সংশয় ভাৱ, কিছুমান মনে সজা কাল্পনিক ভয়ৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকৰ বিবাহিত জীৱনত নিজৰ পতি বা পত্নীৰ সৈতে মনোমালিন্য কৰিব পাৰে, কাৰণ কালসৰ্পযুক্ত ফৰ্মেশ্যন হৈ আছে। এতিয়া দেখুৱাই দিছোঁ সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধন শিক্ষাৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো 6 তাৰিখলৈকে নিচস্থ ৰাশিত আছে। 6 তাৰিখৰ পিছত ইয়াতে মংগল আপোনালোকৰ ৰাশি বা লগ্নত আহিব আৰু চতুৰ্থ ঘৰতে দৃষ্টি দিব। এইটো এটা অতিশয় ভাল স্থিতি হ'ল। আপোনালোকে 6 তাৰিখৰ পিছৰ পৰা এটা পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ৰিজাল্ট যদি পাব বিচাৰি আছে, নিশ্চয় বেনিফিটেড হ'ব পাৰিব। আপোনালোকৰ উচ্চ শিক্ষাৰ ঘৰত বৃহস্পতিৰ দৃষ্টি অতিশয় ভাল। কেতুৰ দৃষ্টি থকাৰ কাৰণে অলপ বিৰক্তি ভাৱ আহিব পাৰে, মাজতে এৰি দিবলৈ ইচ্ছা যাব পাৰে। আপোনালোকৰ জন্মচক্ৰত যদি বৃহস্পতি দুৰ্বল হয় তেতিয়াহ'লে সিমান এটা ভাল নহ'ব। তেতিয়াহ'লে আপোনালোকে বৃহস্পতি ৰিলেটেড প্ৰতিকাৰ কৰিব পাৰিলেও ভাল হ'ব, কাৰণ শনি গ্ৰহটো এটা সংঘৰ্ষৰ ঘৰৰ পৰা দৃষ্টি দি আছে। ত' যিসকলে গৱেষণা কৰি আছে তেওঁলোকৰ কাৰণে অৱশ্যে ভাল। বাকী যিসকলে ডিগ্ৰী, মাষ্টাৰ্ছ ডিগ্ৰী পঢ়ি আছে, যিসকলে ধৰি লওক পৰীক্ষা দি পাছ কৰিব লাগে, তেনেকুৱা ধৰণৰ ডিগ্ৰী বা মাষ্টাৰ্ছ ডিগ্ৰী লেভেলত পঢ়ি আছে, তেওঁলোকৰ কাৰণে বৰ এটা ভাল নহয়। তেওঁলোকৰ কাৰণে এটা বস্তু ছাপৰ্টিভ আছে যে তেওঁলোকে এইখিনি সময়ছোৱাত মেমৰি পাৱাৰ খুব শ্বাৰ্প থাকিব। চ' নিজে যিমান পাৰে সিমান পঢ়ক, নিশ্চয় বেনিফিটেড হ'ব পাৰিব। আজিৰ এই ভিডিঅ'টোত সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।